নমস্কাৰ মই নয়ন ফিজিঅথেৰাপিষ্ট ফ্ৰম গুৱাহাটী। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম লো ব্লাড প্ৰেছাৰ বা নিম্ন ৰক্তচাপৰ বিষয়ে। উচ্চ ৰক্তচাপ বা হাই ব্লাড প্ৰেছাৰৰ কথা হয়তো বহুতে জানে, কিন্তু লো ব্লাড প্ৰেছাৰ বা নিম্ন ৰক্তচাপও যে আমাক অসুবিধাত পেলাব পাৰে সেইটো কথা হয়তো বহুতে নাজানে। সেইবাবে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ভালকে বুজাই দিম যে নিম্ন ৰক্তচাপ বা লো ব্লাড প্ৰেছাৰ হয় কি, ইয়াৰ লক্ষণ কি বা নিম্ন ৰক্তচাপ হোৱাৰ কাৰণসমূহ কি, আৰু লগতে নিম্ন ৰক্তচাপ হলে আমি ঘৰতে থাকি কেনেকৈ ইয়াক ঠিক কৰিব পাৰো সেই বিষয়ে। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কওঁ যে আপোনালোকৰো যদি ভালকে জানিবলৈ মন আছে যে উচ্চ ৰক্তচাপ বা হাই ব্লাড প্ৰেছাৰ হয় কি, তাৰ বাবে মই আপোনালোকৰ বাবে আগতে ভিডিঅ' বনাই থৈছো। আপোনালোকে মোৰ ভিডিঅ'ত ডিছক্ৰিপশ্যন বক্সত গৈ পেলাই বা আই বটনত শ্ব' হৈ থকা ভিডিঅ'টোত ক্লিক কৰি সেই বিষয়ে জানিব পাৰিব। এতিয়া আমি জানো হওক লো ব্লাড প্ৰেছাৰ বা নিম্ন ৰক্তচাপ হয় কি। চাওক, সাধাৰণতে আমাৰ ৰক্তচাপ 90ৰ পৰা 60 mmHgতকৈ যদি কম হয় তেতিয়াহ'লে আমি তাক নিম্ন ৰক্তচাপ হোৱা বুলি ধৰো। অৰ্থাৎ আমাৰ হৃদপিণ্ডৰ পৰা শৰীৰৰ বিভিন্ন অংশলৈ যোৱা ৰক্ত সঞ্চালনৰ চাপ কম হৈ পৰে। ইয়াৰ ফলত আমাৰ শৰীৰৰ বিভিন্ন ধৰণৰ অংশলে পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন আৰু পোষক দ্ৰব্য যায় নাপায়, যাৰ ফলত আমি বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব পাৰো। এতিয়া আমি জানো হওক নিম্ন ৰক্তচাপৰ লক্ষণসমূহ কেনেকুৱা ধৰণৰ হয়। নিম্ন ৰক্তচাপ হলে আমাৰ শৰীৰে বিভিন্ন ধৰণৰ সংকেত দিয়ে। এই সংকেতবোৰ বুজি পোৱাটো আমাৰ কাৰণে একেবাৰে গুৰুত্বপূৰ্ণ। এতিয়া আমি চাওঁ হওক আমাৰ শৰীৰত নিম্ন ৰক্তচাপ হলে কেনেকুৱা ধৰণৰ সংকেত দেখা দিব পাৰে। এক নম্বৰতে দেখা দিব পৰা লক্ষণটো হৈছে মূৰ ঘূৰণি হোৱা বা টেঙা টেঙা ভাৱ লগা। হঠাতে থিয় হলে বা বহি থকাৰ পৰা হঠাতে উঠিলে আমাৰ চকুৰে আন্ধাৰ আন্ধাৰ দেখা, এইটো এটা নিম্ন ৰক্তচাপৰ লক্ষণ হ'ব পাৰে, যাক আমি পোষ্টাৰেল হাইপাৰটেনচন বুলিও কওঁ। নিম্ন ৰক্তচাপৰ বাবে দেখা দিব পৰা 2 নম্বৰ লক্ষণটো হৈছে ভাগৰুৱা লগা বা আমাৰ শৰীৰটো এনি টাইম দুৰ্বল দুৰ্বল ভাৱ হৈ থকা, আমাৰ একো কাম কৰিবলৈ মন নোযোৱা আদিও এটা নিম্ন ৰক্তচাপৰ লক্ষণ হ'ব পাৰে। 3 নম্বৰতে দেখা দিব পৰা লক্ষণটো হৈছে বমি বমি ভাৱ হৈ থকা বা বমি হোৱা। 4 নম্বৰতে দেখা দিব পৰা লক্ষণটো হৈছে আমাৰ চকু কলা পৰা বা চকুৰ দৃষ্টি স্পষ্ট হোৱা। লাহে লাহে চকুৰ সন্মুখত কলা মেঘৰ দাগ এটা অহা যেন লাগে। নিম্ন ৰক্তচাপৰ বাবে আমাৰ শৰীৰত দেখা দিব পৰা 5 নম্বৰ লক্ষণটো হৈছে আমাৰ মনোযোগ শক্তি একেবাৰে কমি যোৱা, কথাবোৰ আমি কম সময়ৰ ভিতৰতে পাহৰি যোৱা আদিও এটা নিম্ন ৰক্তচাপৰ লক্ষণ হ'ব পাৰে। এই লক্ষণসমূহ যদি আপোনালোকৰ মাজতো দেখা দিয়ে তেতিয়াহ'লে আপোনালোকে ইয়াক অৱহেলা কৰি নাথাকিব, তৎকালীনভাৱে ডক্তৰৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিব, নহ'লে এই সমস্যাবোৰে এক গুৰুতৰ ৰূপ ল'ব পাৰে। এতিয়া আমি জানো হওক কেনেকুৱা ধৰণৰ কাৰণত আমাৰ নিম্ন ৰক্তচাপ হ'ব পাৰে। 1 নম্বৰ কাৰণটো হৈছে পানী কমকে খোৱা বা ডিহাইড্ৰেচনৰ সমস্যা হোৱা, আমাৰ শৰীৰত পোষক দ্ৰব্যৰ অভাৱ হোৱা, আমাৰ টোপনি কম হোৱা, অতি কম সময়ৰ ভিতৰত বা যিকোনো ধৰণৰ দুৰ্ঘটনাৰ ফলত আমাৰ শৰীৰৰ পৰা বহু পৰিমাণৰ তেজ ওলাই যোৱা আদিও এটা নিম্ন ৰক্তচাপৰ কাৰণ হ'ব পাৰে। হৃদৰোগৰ কাৰণে নিম্ন ৰক্তচাপ হ'ব পাৰে, থাইৰয়ডৰ সমস্যা থাকিলে নিম্ন ৰক্তচাপ হ'ব পাৰে, গৰ্ভাৱস্থাতো নিম্ন ৰক্তচাপ হ'ব পাৰে, আৰু লগতে বিভিন্ন ধৰণৰ ঔষধৰ ছাইড এফেক্টৰ কাৰণেও আমাৰ শৰীৰত নিম্ন ৰক্তচাপে দেখা দিব পাৰে। এতিয়া আমি জানো হওক ঘৰুৱা উপায়েৰে আমি কেনেধৰণে নিম্ন ৰক্তচাপ নাইকিয়া কৰিব পাৰো। নিম্ন ৰক্তচাপৰ বাবে ডক্তৰৰ ওচৰলৈ যোৱাটো একেবাৰে গুৰুত্বপূৰ্ণ, কিন্তু কিছুমান আমি জীৱনশৈলীৰ সাল সলনি কৰি ঘৰতে থাকি আমি এই নিম্ন ৰক্তচাপ কম কৰিব পাৰো। তাৰ বাবে আমি কৰিবলগীয়া 1 নম্বৰ কামটো হৈছে প্ৰতিদিনে আমি পৰ্যাপ্ত পৰিমাণৰ পানী খাবলৈ চেষ্টা কৰিব লাগে। প্ৰতিদিনে আমি কমেও 7ৰ পৰা 8 গিলাচ পানী খাবলৈ চেষ্টা কৰিব লাগে, আৰু লগতে নিমখ আৰু চেনি দ্ৰব্য ORS খাবলৈ চেষ্টা কৰিব লাগে। 2 নম্বৰ উপায়টো হৈছে সৰু সৰু কেইবাটাও আহাৰ গ্ৰহণ কৰিব লাগে। আমি একেবাৰে দিনটোত বহু পৰিমাণৰ খাদ্য খোৱাৰ পৰিৱৰ্তে সৰু সৰুকে কেইবাবাৰো মানে প্ৰতি 2-3 ঘণ্টাৰ মূৰে মূৰে কেইবাবাৰো আমি খাদ্য গ্ৰহণ কৰিব পাৰো, যিয়ে আমাৰ নিম্ন ৰক্তচাপ ৰোধ কৰাত সহায় কৰিব পাৰে। 3 নম্বৰ উপায়টো হৈছে প্ৰতিদিনে 8ৰ পৰা 9 ঘণ্টা পৰ্যন্ত টোপনি মাৰিবলৈ চেষ্টা কৰিব লাগে, মানে আমাৰ শৰীৰটোক যিমান পাৰো ৰেষ্ট দিব লাগে। আৰু 5 নম্বৰ উপায়টো হৈছে আমি স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰিব লাগে, যেনে শাক-পাচলি, ফল-মূল আৰু লগতে প্ৰটিন জাতীয় বস্তু আমি বেছিকৈ খাবলৈ চেষ্টা কৰিব লাগে। আজিলৈ এইখিনিয়ে, আশা কৰিছো আজিৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ অলপ হ'লেও সহায় হ'ব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু আপোনালোকৰ ওচৰ চুবুৰীয়াৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।